মাজত মাত্ৰ কেইটামান দিন বাকী মাত্ৰ 100 টকা খৰচ কৰি নিৰ্ণয় কৰক আপোনাৰ ভাগ্য হবলৈ গৈ আছে বৰপেটা জিলাৰ খাটাৰটাৰী বৃহৎ উপহাৰ কুপন খেল ৰাইজক উপহাৰ হিচাপে দিবলৈ সাজু কৰি ৰখা হৈছে এই সমূহ বিলাসী বাহন ইয়াৰ প্ৰথম পুৰস্কাৰ আল্ট্ৰা বাছ কেতিয়াবা কল্পনা কৰিব পাৰিছেনে আপুনি লাখ লাখ টকাৰ বিলাসী বাহনৰ গৰাকী হ'ব পাৰে যদি কল্পনা কৰা নাই তেন্তে এবাৰ কল্পনা কৰি চাওক কিয়নো আপোনাৰ হাতত থকা 100 টকাৰ নোটখনে সলনি কৰিব পাৰে আপোনাৰ জীৱন যদি উপহাৰ কুপন ক্ৰয় কৰা নাই তেন্তে এতিয়াই ক্ৰয় কৰক যোগাযোগ নম্বৰ 8472047740 অথবা 9678955123 নাইবা 6002438300 এই নম্বৰত যোগাযোগ কৰি আপোনালোকে পাব বৃহৎ উপহাৰ কুপন বৰপেটা জিলাৰ খাটাটাৰীত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেল অতি সোনকালে যোগাযোগ কৰক বৰপেটা জিলাৰ খাটাটাৰী উপহাৰ কুপনৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে এতিয়াই যোগাযোগ কৰক আৰু লাভ কৰক উপহাৰ কুপন 100 টকাই সলনি কৰিব আপোনাৰ ভাগ্য কিয়নো জ্ঞান বিকাশ জাতীয় বিদ্যালয় উন্নতি কল্পে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যাৰ্থে দান কৰক 100 টকা আৰু সংগ্ৰহ কৰক এটা উপহাৰ কুপন আৰু মাত্ৰ কেইদিনমানৰ পিছত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেলৰ বৰপেটা জিলাৰ খাটাৰটাৰীত আল্ট্ৰা বাছ হয়তো হ'ব পাৰে আপোনাৰ ভাগ্যত উপহাৰ কুপন খেলত আছে এখন আল্ট্ৰা বাছ এখন মহেন্দ্ৰ স্কৰপিঅ এখন বলেৰো এখন মহেন্দ্ৰ থাৰ এখন ট্ৰেক্টৰ মাৰুতি সুজুকি বেলেনো মাৰুতি সুজুকি ছুইফ্ট মাৰুতি সুজুকি এক্সপ্ৰেছো দুখন মাৰুতি সুজুকি চেলেৰিয়া মাৰুতি ছুপাৰ কেৰি মাৰুতি সুজুকি এল্টো কেটেন দুখন ৰয়েল এনফিল্ড হাণ্টাৰ য়াম্মা আৰু 15 বাজাজ পালচাৰ 150 য়াম্মা স্কুটি হিৰো স্কুটি 10 গ্ৰাম সোণ এযোৰ দুজনৰ বাবে বৰপেটা জিলাৰ খাটাটাৰীত অনুষ্ঠিত হৈছে এই বৃহৎ উপহাৰ কুপন খেল জ্ঞান বিকাশ জাতীয় বিদ্যালয় উন্নতি কল্পে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যাৰ্থে জুন মাহৰ 20 তাৰিখত অনুষ্ঠিত হ'ব সৰ্বমুঠ 20খন পুৰস্কাৰ যুক্ত 6 চকীয়া 4 চকীয়া 2 চকীয়া বাহন আৰু 10 গ্ৰাম সোণৰ উপহাৰ কুপনৰ খেল গ্ৰাহকৰ বাবে উপহাৰ কুপন দি থকা হৈছে চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা অনুমোদিত এই বৃহৎ উপহাৰ কুপনৰ খেলৰ স্থান বৰপেটা জিলাৰ খাটাৰটাৰী বজাৰ গতিকে আপুনি যদি উপহাৰ কুপন সংগ্ৰহ কৰা নাই তেন্তে এতিয়াই যোগাযোগ কৰক লটাৰীটো বেলেগ বস্তু হয় না গাড়ী দেখালে পাং পাং লাগে ভাইবা যাৰে যি নহওক ওপৰলৈ লিখে বা ভগৱানে লিখে এটা মৰমৰ বস্তু আৰু এটা যেটো মোৰ ভাল লাগিছে যেটো আমাৰ নাম দিছে আমাৰ যেটো যেটো বিদ্যালয় যেটো আমাৰ দুখীয়া ল'ৰা ছোৱালী সাহায্যতে যেটো খেলাটো পাতিছে খুব ভাল কথা আৰু এটা ডাঙৰ কথা ইয়াতে কাৰোবাৰ হয়তো কপাল পটককৈ ফুলি যাব পাৰে একো ডাঙৰ কথা নাই 100 টকাত মানুহ জীৱন হয়তো বেছি ডাঙৰ নাই আৰু এই বস্তুটো অসমত চলি আছে এতিয়া প্ৰায় আজিকালি বহুত জেগাতে হ'ল আপোনালোকে আগবাঢ়ক এটা অনুষ্ঠানৰ খাতিৰত এইটো আমাৰ দুখীয়া ল'ৰা ছোৱালীৰ ছাত্ৰতে অনুষ্ঠানটো পাতিছে আপোনালোকে সহযোগ কৰক কোনোবাই ক'ব পাৰে খেলাখন 2 নম্বৰী হ'ব পাৰে নেকি আপোনালোকে ক'ব লাগে নহয় আৰু যে নহওক মই কমিটিটো চাই গম পাইছোঁ খেলাখন পূৰা মাল হ'ব একদম ভালটো নহ'ব মই গমেই পাইছোঁ 100% চিধা খেলা আৰু আপোনালোকে সহযোগ কৰক আৰু মই দুটামান আজি লৈ যাম মই পাই গ'লেতো মানুহ শুনি যাম ইখন লাগলি চাইছে আৰু হয় না বাছখন যদি পাই যাওঁ আপোনালোকে সহযোগ কৰক তাকে কামনা কৰিছোঁ আৰু যে নহয় লটাৰী বুলি গোটেই আগতে বেলেগ আছিল এতিয়া বহুত বেলেগ হ'ল আৰু আজিকালি বহুত প্ৰাইচ এতিয়া 20টা প্ৰাইচ আছে হয়নে এটা 20টা আছে পুৰা 25টা ন 25টা 100 টকা একো ডাঙৰ কথা নহয় এদিন মাছ মাংস নাখালে হ'ল হয় না নহয় একদিন মাছ মাংস খাব নালাগে ব্ৰইলাৰ আজিকালি 300 টকা কিলো হয় না তাৰে যদি 3টামান টিকেট কাটি দিয়ে তাৰ মাজত যদি জাগাত লাগি যায় মালটো হয় না নহয় বাপৰে বাপ হয় না নহয় আৰু যে নহয় লটাৰীত একদম ভাল লাগে মই আগতে লটাৰী বিক্ৰী কৰিছিলোঁ মই আগতে চালু আছিলোঁ বিৰাট সৰুতে মই আগৰ লটাৰী পুৰণা টিকেটকে বিক্ৰী কৰিছিলোঁ বেলেগত খেলাখন কেতিয়াবা হৈ যায় গমে নাপায় মই বিক্ৰী কৰি থৈ এনেকৈ চালু আছিলোঁ মই
কিন্তু আজিকালি নৰা মাৰ খাব লাগিব হয় না চবে যাতে ধুনীয়াকৈ টিকেটবিলাক বিক্ৰী কৰে আৰু ধুনীয়াকৈ চবক যাতে চাই কিনে হেৰি কৰে বস্তুবিলাক সেইটোৱে অনুৰোধ কৰিছোঁ আৰু ভাল লাগে যিহেতু এটা ইমান ধুনীয়া এটা পদক্ষেপ মই ভাল পাইছোঁ ময়ো কাটি থাকোঁ মই কিন্তু নাপাওঁ জাগাতে নালাগে মোৰ মোটামুটি বহুত পইচা গৈছে আপোনালোকে কাটক ময়ে কাটিম আহে মই লৈ যাম যে 5টামান লৈ যাম বুক আজি মই দেই আপোনালোকে সহযোগ কৰক বহুত ভাল লাগিছে সদায় এনেকৈ থাকক আৰু সকলোকে এইটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইটোৱে কি বা ক'ব লাগিব যেনেকুৱা থিয়েটাৰ চলি আছে আমাৰ কি আছে ভট্টদোপাত চলি আছে মোৰ থিয়েটাৰ দেখা পাবই শুনি ভাল লাগিছে আৰু ভাল লাগিছে গোটেই ঈদৰ মুখবিলাক সকলোৱে হাঁহি আছে খুব ভাল লাগিছে যিহেতু ঈদৰ সকলোকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদায় ভালে ভালে থাকক আল্লাই ভালে ৰাখক তাকে কামনা কৰিছোঁ আৰু খেলখনত একদম নিজৰ অনুষ্ঠান বুলি আপোনাক সহযোগ কৰক আৰু মই যিখিনি পাৰোঁ ৰাইজৰ কাৰণে কৰি আছোঁ মই আকৌ আহিম মই ঈদৰ হয়তো এতিয়া প্ৰগ্ৰেম এটা হ'ব মোৰ আলোচনা চলি আছে আমি বুলবুল হুছেইন ডাঙৰীয়া আমি একেলগে আহিম দেই আমি চিন্তা কৰিব ভাল লাগিলে যিটো অনুষ্ঠানত মোক আমন্ত্ৰণ কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কমিটিক আৰু ভালভাৱে খেলখন আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে একদম পূৰা সহযোগ কৰক তাকে কামনা কৰিছোঁ দেই হ'ব না ডাইলগ কিবা ক'ব লাগিব কচোন ডাইলগ ক'ব লাগিব কি আছে গান এটা গাই দিওঁ নেকি গান গাম না মোৰ লগত গাই যাবলৈ পাৰিলোঁ হ'ব নাই জোৰে নে হাল্লাই নাই দেখোন এইবাৰ গাম নে নাই নাগাওঁ এনেই গৈছোঁ মই কি নাগাজনে গান গালে নহ'ব গানৰ মিনিং থাকিব লাগিব আজিকালি বহুতে গান ওলাইছে গান গালে নহ'ব গানৰ মিনিং থাকিব লাগিব চাই গানবিলাক মই কিয় নাগাওঁ জানে কিছুমান গান গাইছে কেনেকৈ জানে মিনিং থাকিব লাগিব চাব কি গানৰ মিনিং নাচাব এইটো যে গাইছে চকুৱে কথা ক'লে ইমান মৰম লাগে কি গাইছে চকু কথা ক'লে মৰম লাগে চকু কেতিয়াবা কথা কয় নেকি হা চকু যদি কথা কয় আপোনালোকে বুজি পাইছে নেকি আহোঁতে কি কৈছে তুমি হাঁহিলে মোৰ কোঠা মনি ঘৰে আপোনালোকে হাঁহি আছে ইমান দামৰ টানি বস্তু মুকুট আপুনি তাৰমানে পাইছে নেকি চাওকচোন হা এনেকৈ মানুহ চাকৰি চবে হাঁহিলে হয় হা 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 মুকুটা মনি ঘূৰি ফুৰে হয় নে নহয় আহোঁতে কি কৈছে পৰ্বতৰে ঢেকঢেকীয়া লুহিৰি বতীয়া বতাহত যে সেনেকৈ হালে 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 হা মানে পৰ্বতৰ ঢুকিবলৈ লিহিৰে বতীয়া ভাল আমাৰ ঘৰে বাৰী পিছনে গেলে বা পুয়া লগা নেকি নাকি হা তাকে মই বহাগৰ 1 তাৰিখে খাওঁ আটা কি কৈছে ভৰি পিছল খালে খামুচিবা আৰু নিজৰ ভৰিখন পিছল খাইছে নাখামুচি জাগিনকে তাৰ মাকৰ চুলি গৈছে চুৰি নেকি নাকি হা ইমান ফটা মাৰিছে আৰু কি কৈছে চকু মেলি নাচাবা আৰে চকুটো যে মিলি নাচা কেনেকৈ দেখা পাব এক্সিডেণ্ট কৰি মাৰিব খুজিছে নে আমাক নেকি নাকি হা সেইকাৰণে মই গানবিলাক নাগাওঁ যেনে বহুত ভাল লাগিলে আৰু কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।